Hello viewers and dear students. আজি আমি এটা নতুন বিষয় আলোচনা কৰিম। হেয়া হৈছে ভাৰতীয় সংবিধানৰ মৌলিক গাঁথনি অৰ্থাৎ বেসিক স্ট্ৰাকচাৰ অফ ইণ্ডিয়ান কনস্টিটিউশন। ভাৰতীয় সংবিধানৰ মৌলিক গাঁথনি বা বেসিক স্ট্ৰাকচাৰ বুলিলে সেই সকলো মূল নীতি আদৰ্শ আৰু বৈশিষ্ট্যক বুজায় যিবোৰ সংবিধানৰ আত্মাস্বৰূপ আৰু যিবোৰ সংসদে সংশোধন কৰিলেও ধ্বংস বা পৰিৱৰ্তন কৰিব নোৱাৰে। সহজ ভাষাত ক'বলৈ গ'লে সংবিধানৰ মৌলিক গাঁথনি হৈছে সেই মৌলিক নীতি আৰু বৈশিষ্ট্যসমূহ যিবোৰ সংবিধানৰ আত্মাস্বৰূপ আৰু যিবোৰ কেতিয়াও সলনি কৰিব নোৱাৰি। সংবিধানৰ মৌলিক গাঁথনিৰ মুখ্য উপাদানসমূহ হৈছে সংবিধানৰ সৰ্বোচ্চতা, আইনৰ শাসন, গণতান্ত্ৰিক ব্যৱস্থা, ধৰ্মনিৰপেক্ষতা, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, ক্ষমতাৰ বিভাজন, ন্যায়পালিকাৰ স্বতন্ত্ৰতা, ন্যায়িক পুনৰীক্ষণ আৰু মৌলিক অধিকাৰ। এই ধাৰণাটোৰ উৎপত্তি হৈছিল 1973 চনত কেশৱানন্দ ভাৰতী ভাৰ্চেছ ষ্টেট অফ কেৰালা গোচৰৰ ৰায়দানত ভাৰতৰ উচ্চতম ন্যায়ালয়ে সংবিধানৰ মৌলিক গাঁথনিৰ কথা উল্লেখ কৰিছিল। এই গোচৰৰ ৰায়দানত কোৱা হৈছিল যে সংবিধানৰ আৰ্টিকল নম্বৰ 368 অনুসৰি সংসদৰ যি সংবিধান সংশোধনী ক্ষমতা আছে এই ক্ষমতা সীমাহীন নহয়, অৰ্থাৎ সংসদে সংবিধানৰ মৌলিক গাঁথনি কেতিয়াও ধ্বংস কৰিব নোৱাৰে। শেষত ক'ব পাৰি যে সংবিধানৰ মৌলিক গাঁথনি হৈছে সংবিধানৰ মূল ভেটি, যিয়ে সংবিধানৰ স্বৰূপ আৰু মূল আদৰ্শক সুৰক্ষিত কৰি ৰাখে আৰু সংসদৰ ক্ষমতাক সীমাবদ্ধ কৰে। লগতে ক'ব পাৰি যে মৌলিক গাঁথনি হৈছে সংবিধানৰ সেই স্থায়ী ভেটি যিয়ে সংবিধানৰ স্বৰূপ অক্ষুণ্ণ ৰাখে আৰু গণতন্ত্ৰক সুৰক্ষিত কৰে। আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত আমি এটা নতুন টপিক লৈ পুনৰ উপস্থিত হ'ম। তেতিয়ালৈ আপোনালোকে চাই থাকিব দি দ্য ইণ্টেলেক্ট।